বাতৰিৰ মাজলৈ অচিৰে ভক্তৰ বাবে খোলা নহয় কামাখ্যা মন্দিৰ কৰোনা প্ৰকোপ নকমালৈকে কামাখ্যা দেৱালয় বন্ধ থকা সম্ভাৱনা অধিক ইয়াৰ মাজতে প্ৰতি বছৰৰ দৰে কাইলৈৰ পৰা কামাখ্যা দেৱালয়ত হ'ব মা মনসা পূজাৰ সৈতে সংগতি ৰাখি দেওধনী উৎসৱো অনুষ্ঠিত হ'ব কিন্তু ভক্তৰ বাবে বন্ধ থাকিব দেৱালয়ৰ বাকী নীতি নিয়মসমূহ অব্যাহত ৰাখিব ভিতৰত কিন্তু ভক্তৰ বাবে মুকলি কৰা নহয় কামাখ্যা মন্দিৰৰ দুৱাৰ অচিৰেই যিহেতু কৰোনা প্ৰকোপ এতিয়া অব্যাহত আছে সমগ্ৰ দেশজুৰি আৰু সমগ্ৰ ৰাজ্যতে গতিকে কৰোনা প্ৰকোপ নকমালৈকে কামাখ্যা দেৱালয় বন্ধ থকাৰ সম্ভাৱনাই অধিক ইয়াৰ মাজতে প্ৰতি বছৰৰ দৰে কাইলৈৰ পৰা কামাখ্যা দেৱালয়ত হ'ব মা মনসা পূজাৰ সৈতে সংগতি ৰাখি দেওধনী উৎসৱ অনুষ্ঠিত হ'ব কিন্তু ভক্তৰ বাবে বন্ধ থাকিব দেৱালয় আৰু এই মুহূৰ্তত কামাখ্যা দেৱালয়ত উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক গুঞ্জন কলিতা গুঞ্জনে জনাব কেনেধৰণৰ আয়োজন চলিছে কাইলৈ মনসা পূজাৰ বাবে গুঞ্জন মই উপস্থিত আছো কামাখ্যা দেৱালয়ত আৰু কামাখ্যা দেৱালয় সেই মাৰ্চৰ 20 তাৰিখৰ পৰা বন্ধ হৈ আছে কৰোনা সংক্ৰমণৰ বাবে কামাখ্যা দেৱালয় বন্ধৰ কথা ঘোষণা কৰিছিল কামাখ্যা দেৱালয় কৰ্তৃপক্ষ আৰু তেতিয়াৰে পৰা কামাখ্যা দেৱালয়ত কোনো ধৰণৰ ভক্তৰ আগমন আমি দেখিবলৈ পোৱা নাই আৰু এয়া দেখিছে যে কামাখ্যা দেৱালয়ত উঠি অহা কেনেধৰণে এই পথছোৱা সাধাৰণতে মানুহ ইয়াত ভৰি থাকে কিন্তু যিহেতু মন্দিৰ বন্ধ হৈ আছে মানুহৰ সমাগমো কামাখ্যা দেৱালয়ত দেখিবলৈ পোৱা যোৱা নাই আপোনালোকে জানে যে অম্বুবাচী মেলা অনুষ্ঠিত হৈ গ'ল পৰম্পৰা ৰক্ষা কৰি কামাখ্যা দেৱালয়ে অম্বুবাচী মেলা অনুষ্ঠিত কৰিলে মেলা নকৰি কিন্তু এইবাৰ তেওঁলোকে নিয়ম নীতিখিনিহে তেওঁলোকে কৰিছে আৰু কাইলৈৰ পৰা কামাখ্যা দেৱালয়ত পৰম্পৰাগত মনসা পূজা আৰু দেওধনী ইয়াত অনুষ্ঠিত হ'ব গতিকে ইয়াৰনো কি নিয়ম আছে কেনেধৰণেনো কামাখ্যা দেৱালয় কৰ্তৃপক্ষই চিন্তা চৰ্চা কৰিছে সেই সম্পৰ্কে আমি বিশদভাৱে কথা পাতিবলৈ আমাৰ সৈতে আছে কামাখ্যা দেৱালয়ৰ দলৈ কবীন্দ্ৰ শৰ্মা ডাঙৰীয়া আৰু তেওঁৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম যে কেনেধৰণে মনসা পূজা আৰু দেওধনীৰ এই নীতি নিয়মখিনি কেনেধৰণে কৰিছে যিহেতু কোভিডৰ বাবে দেৱালয় বন্ধ আছে যিহেতুকে কোভিডৰ বাবে কামাখ্যা দেৱালয়ৰ দুৱাৰ 20 মাৰ্চৰ পৰাই বন্ধ হৈ আছে অৰ্থাৎ আজিলৈকেও বন্ধ হৈ আছে আমি 31 আগষ্টলৈকে বন্ধ ৰখাৰ ব্যৱস্থা ৰাখিছোঁ যদিহে পৰিস্থিতি ঠিকে থাকে কৰোনা সংক্ৰমণ যদি বেছি নহয় আৰু চৰকাৰী নিৰ্দেশনা যদি ভাৰত চৰকাৰৰ নিৰ্দেশনা যিটো আছিলে সেই নিৰ্দেশনা যদি কিছু মন্দিৰৰ শিথিলতাৰ কাৰণে ব্যৱস্থা ৰাখে তেতিয়া আমি সেপ্টেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা চিন্তা চৰ্চা কৰিম আৰু আমি তাৰ আগতে আমি আমাৰ বৈঠক বহাম আমাৰ কাৰ্যকৰী কমিটিৰ বৈঠক এই ৰাইজৰ লগত আলোচনা বিলোচনা কৰিহে যদি উপস্থিত হয় তেতিয়া আমি সেপ্টেম্বৰ মাহত মন্দিৰ খোলাৰ ব্যৱস্থা কৰিম আৰু মনসা পূজা আৰু দেওধনী যিহেতুকে আমাৰ পৰম্পৰাগতভাৱে কামাখ্যা দেৱালয়ৰ কিছু উৎসৱ পাৰ্বণ আছে যোৱা কিছুদিন আগতে আমাৰ জুন মাহত অম্বুবাচী মেলা হৈছিলে এইবাৰো আমি অম্বুবাচী মেলাত যিটো মেলা সদৃশ পৰিৱেশ নাৰাখি অকল ধৰ্মীয় ৰীতি নিয়মেৰে আমি পালন কৰিছোঁ আৰু এইবেলি যিখন আমাৰ মনসা পূজা প্ৰতি বছৰে হয় মনসা পূজাটো আমি অকল যিখিনি আমাৰ ধৰ্মীয় ৰীতি নীতিহে আছে মা দেৱীক যিখিনি মনসা দেৱীক যিখিনি পূজা কৰ্ম কৰিব লাগে সেইখিনি কৰি আমি এবাৰ সমাপ্ত কৰিম মই ধন্যবাদ জনাইছোঁ আৰু স্পষ্ট ভাষাত ক'ব পাৰি যে সাধাৰণ লোকৰ বাবে মনসা পূজা বা দেওধনী উৎসৱ অনুষ্ঠিত হ'লেও মন্দিৰৰ প্ৰৱেশদ্বাৰ বন্ধ থাকিব কেৱল ৰীতি নীতিহে কৰিব কিন্তু আমি জানো যে মন্দিৰত বাহিৰত কামাখ্যা দেৱালয়ৰ বাহিৰত এনেধৰণে বিভিন্নজন থাকে তেওঁলোকে ফুলৰ মালা তেওঁলোকে এতিয়াও প্ৰস্তুত কৰাত ব্যস্ত হৈ আছে কিন্তু তেওঁলোকৰ যিটো ব্যৱসায় এই ব্যৱসায়তো কিন্তু পৰৱৰ্তী খবৰ আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ দ্বিতীয় মৃত্যু তিথি অটল বিহাৰী বাজপেয়ীৰ সমাধিস্থলত প্ৰধানমন্ত্ৰী মোদী অটল বিহাৰী বাজপেয়ীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে গৃহমন্ত্ৰী অমিত শ্বাহ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি কেইবাগৰাকীও নেতাৰ শ্ৰদ্ধাঞ্জলি অটল বিহাৰী বাজপেয়ীৰ সমাধিত পুষ্পাঞ্জলি অৰ্পণ কৰা হৈছে উল্লেখ্য যে অটল বিহাৰী বাজপেয়ীৰ কাৰ্যকালত কাৰ্গিল যুদ্ধত জয়ী হৈছিল ভাৰত প্ৰধানমন্ত্ৰীৰ গ্ৰাম সড়ক যোজনা সৰ্বশিক্ষা অভিযানকে ধৰি বহু অভিলাষী আঁচনি গ্ৰহণ কৰিছিল বাজপেয়ীয়ে আনহাতে বাজপেয়ীৰ কাৰ্যকালতে আণৱিক বোমা পৰীক্ষা কৰা হৈছিল 1924 চনৰ 25 ডিচেম্বৰ মধ্যপ্ৰদেশত জন্ম হৈছিল বাজপেয়ীৰ
পুনৰবাৰ জনাইছো যে আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ দ্বিতীয় মৃত্যু তিথি অটল বিহাৰী বাজপেয়ীৰ সমাধিস্থলত প্ৰধানমন্ত্ৰী মোদী অটল বিহাৰী বাজপেয়ীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে গৃহমন্ত্ৰী অমিত শ্বাহ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি কেইবাগৰাকীও নেতাই জনাইছে শ্ৰদ্ধাঞ্জলি অটল বিহাৰী বাজপেয়ীৰ সমাধিত পুষ্পাঞ্জলি অৰ্পণ কৰা হৈছে উল্লেখ্য যে অটল বিহাৰী বাজপেয়ীৰ কাৰ্যকালতে কাৰ্গিল যুদ্ধত জয়ী হৈছিল ভাৰতে প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা সৰ্বশিক্ষা অভিযানকে ধৰি বহু অভিলাষী আঁচনি গ্ৰহণ কৰিছিল বাজপেয়ীয়ে আনহাতে বাজপেয়ীৰ কাৰ্যকালতে আণৱিক বোমা পৰীক্ষা কৰা হৈছিল 1924 চনৰ 25 ডিচেম্বৰৰ মধ্যপ্ৰদেশত জন্মগ্ৰহণ কৰিছিল বাজপেয়ীয়ে পৃথিৱীত হয়তো চিৰদিনৰ বাবে থাকিব মাস্ক পৰস্পৰৰ মাজত সামাজিক দূৰত্বকে ধৰি কৰোনা কালত উদ্ভৱ হোৱা নীতি নিয়ম লণ্ডনত স্পষ্ট উমান পোৱা গ'ল ইয়াৰ কৰোনাৰ মহামাৰী সংহাৰৰ মাজতে লণ্ডনত প্ৰথমবাৰলৈ অনুষ্ঠিত হ'ল এখন বিশাল সংগীতানুষ্ঠান ৰক কনচাৰ্ট বুলিলে আমাৰ মনলৈ আহে ঘামত তিতিবুৰি গাত গা লগাই হাজাৰ হাজাৰ লোকে মেটেল ৰকৰ উন্মাদ তৰংগত ভাহি ভাহি নৃত্য কৰাৰ দৃশ্য কিন্তু এতিয়া সময় সলনি হ'ল এতিয়াৰ পৰা যেন এনে বিশাল সাংস্কৃতিক অনুষ্ঠানত দেখা নাযাব তেনে উন্মাদনা তাৰ পৰিৱৰ্তে থাকিব আঁতৰে আঁতৰে শান্ত সমাহিত দৰ্শকৰ হাত চাপৰি মাত্ৰ মহামাৰী হলে সলনি হয় বহু সামাজিক আচৰণ ইতিহাস ইয়াৰ সাক্ষী বহু বিশেষজ্ঞৰ মতে কৰোনা মহামাৰীয়েও সলাই পেলাব আমাৰ সমাজত প্ৰচলিত বহু নীতি নিয়ম হয়তো চিৰদিনৰ বাবেই থাকি যাব মাস্ক ছ'চিয়েল ডিষ্টেন্স আদি কৰোনা কালত উদ্ভৱ হোৱা নীতি নিয়ম শেহতীয়াকৈ লণ্ডনত যেন ইয়াৰ স্পষ্ট উমান পোৱা গ'ল কৰোনা মহামাৰীৰ সংহাৰৰ পিছত প্ৰথমবাৰলৈ লণ্ডনত অনুষ্ঠিত হ'ল বিশাল সাংস্কৃতিক অনুষ্ঠান উদ্যোক্তাৰ দাবী এইখনেই বিশ্বৰ প্ৰথম সামাজিক দূৰত্ব বজাই ৰাখি অনুষ্ঠিত হোৱা সংগীতানুষ্ঠান ব্ৰিটিছ গায়ক ছেম ফেণ্ডাৰে অনুষ্ঠিত কৰিলে বিশ্বৰ প্ৰথম ছ'চিয়েলি ডিষ্টেন্স সংগীতানুষ্ঠান ফেণ্ডাৰে নিজৰ গৃহ চহৰ নিউ কাছলৰ গছফৰ্ড পাৰ্কত অনুষ্ঠিত কৰিলে এই ছ'চিয়েলি ডিষ্টেন্স অনুষ্ঠান য'ত উপস্থিত থাকিল ছেম ফেণ্ডাৰৰ প্ৰায় 2500 অনুৰাগী কিন্তু 2500 লোক সমবেত হোৱা এই অনুষ্ঠানত চাওক এনেদৰেই দেখিবলৈ পোৱা গ'ল সামাজিক দূৰত্ব এই অনুষ্ঠানৰ উদ্যোক্তাই মঞ্চৰ সন্মুখত সম্পূৰ্ণ সামাজিক দূৰত্ব বজাই ৰাখি নিৰ্মাণ কৰিলে ধাতুৰ 500খন প্লেটফৰ্ম এনে একোখন প্লেটফৰ্মত 5 জনকৈ দৰ্শকে দল বান্ধি উপভোগ কৰিলে ছেম ফেণ্ডাৰৰ সংগীতানুষ্ঠান ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই দৃশ্য বহুতে এই দৃশ্য দেখি টিপ্পনী দিছে অহাবাৰ অসমতো এনেদৰে অনুষ্ঠিত হ'ব বহাগ বিহুৰ সাংস্কৃতিক সন্ধিয়া নিউজ ডেস্ক নিউজ 18 অসম নৰ্থ ইষ্ট এতিয়া পলাতক হৈ আছে জুবিনক আক্ৰমণৰ চেষ্টা কৰা হীৰক জ্যোতি ৰাজবংশী ঘটনাৰ 3 দিন পিছতো দুৰ্বৃত্তৰ কোনো সুংসুত্ৰ উলিয়াব পৰা নাই আৰক্ষীয়ে মাতৃৰ আহ্বানৰ পিছতো আৰক্ষীৰ হাতত ধৰা দিয়া নাই হীৰকে মহানগৰ আৰক্ষীয়ে সন্ধান উলিয়াব পৰা নাই আন 6 দুৰ্বৃত্তৰ জনাও যে এতিয়াও পলাতক হৈ আছে জুবিনক আক্ৰমণৰ চেষ্টা কৰা 6 দুৰ্বৃত্ত আৰু ইতিমধ্যে যিখন মাৰুতি চিয়াজ গাড়ী সেই গাড়ীখনৰো কোনো ধৰণৰ সুংসুত্ৰ উলিয়াব পৰা নাই গুৱাহাটী মহানগৰীত ইতিমধ্যে আৰক্ষীয়ে তন্নতন্নকৈ অব্যাহত ৰাখিছে অভিযান কিন্তু তাৰ পিছতো হীৰক জ্যোতি ৰাজবংশী আৰু তেওঁৰ 5 সহযোগীক এতিয়ালৈকে পৰায়ত্ব কৰিব পৰা নাই সমগ্ৰ ঘটনা উকলি যোৱা 3টা দিন হ'ল আজি 4ৰ্থ দিনত ভৰি দিছে তাৰ পিছতো কিন্তু কোনো ধৰণৰ সুংসুত্ৰ উলিয়াব পৰা নাই দুৰ্বৃত্তৰ মাতৃৰ আহ্বানৰ পিছতো আৰক্ষীৰ হাতত ধৰা দিয়া নাই হীৰকে মহানগৰ আৰক্ষীয়ে সন্ধান উলিয়াব পৰা নাই আন 5 সহযোগীৰো ইতিমধ্যে বুধবাৰৰ নিশা 12:40 এই ঘটনা সংঘটিত হৈছিল মহানগৰী গণেশগুৰি উৰণীয়া সেতুৰ তলত আৰু তাৰপিছতে পুনৰ ব্লুমুন গেষ্ট হাউচৰ ওচৰত জুবিনৰ বাহন আগবাঢ়ি ধৰিছিল যি সময় জুবিন গাৰ্গৰ সৈতে আছিল দুগৰাকীকৈ দেশৰক্ষী আৰু এজন চালক কিন্তু সমগ্ৰ গুৱাহাটী মহানগৰীতে কটকটীয়া নিৰাপত্তা বাছনি গিজগিজাই থকাৰ মাজতো কেনেদৰে এখনকৈ বাহনৰ 6 জনকৈ যুৱকে সুৰাৰগীত মাতাল হৈ এনেদৰে জুবিনক অশ্লীল ব্যৱহাৰ কৰি লগতে শাৰীৰিকভাৱে অপদস্থ কৰিবলৈ উদ্যত হৈছিল তাকতো এতিয়া
প্ৰশ্ন উত্থাপন হৈছে যি সময়ছোৱা দিনৰ ভাগত গুৱাহাটী মহানগৰীৰ নিৰাপত্তা দেখিবলৈ পোৱা যায় কিন্তু নিশা আন্ধাৰ হোৱাৰ লগে লগে সেই নিৰাপত্তা কমি যায় নেকি তাক লৈ এতিয়া বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে আৰু জুবিনে এই সময়ছোৱাত লকডাউনৰ সময়ছোৱাত তেওঁ নিজৰ কিছু কামৰ বাবে এখন পাছ আছিল তেওঁৰ সৈতে 16 আগষ্টলৈকে তেওঁ সেই পাছ উলিয়াই থৈছিল মহানগৰ আৰক্ষীৰ প্ৰশাসনৰ অনুমতি সাপেক্ষেহে তেওঁ চলাফিৰা কৰিছিল কিন্তু তাৰ পিছতো কিন্তু 6গৰাকীকৈ যুৱক যিগৰাকী যুৱক একেখনকৈ বাহনত আছিল মাৰুতি চিয়াজৰ সেই গাড়ীখনৰ নম্বৰ ইতিমধ্যে আমি আপোনালোকক জনাইছোঁ আৰু ইতিমধ্যে হীৰকজ্যোতি ৰাজবংশী তেওঁৰ ঘৰলৈ গৈছিল আৰক্ষীয়ে মাতৃক সোধপোছ কৰিছে আৰু ভাতৃকো আটক কৰিছে অৰ্থাৎ 18 বছৰৰ বাবে লৈ আনিছিল তাৰ পিছতো কিন্তু কোনো ধৰণৰ সুংসূত্ৰ এতিয়ালৈকে ওলাব পৰা নাই হীৰকজ্যোতি ৰাজবংশী আৰু তেওঁৰ 5 সহযোগীৰ ইফালে শোণিতপুৰৰ চাৰিদুৱাৰত পথ দুৰ্ঘটনাত 4জনকৈ যুৱক গুৰুতৰভাৱে আহত হৈছে স্বাধীনতা দিৱসৰ দিনা শোণিতপুৰৰ অসম অৰুণাচল সীমান্তৰ 12 মাইলত বনভোজ খাবলৈ গৈছিল যুৱক কেইজন আহত যুৱক 4জন ক্ৰমে ৰবিন গোৱালা শংকৰ পাইক অঞ্জন শৰ্মা আৰু দীপজ্যোতি ভৰালী ইয়াৰে ৰবিন গোৱালা আৰু শংকৰ শৰ্মাৰ অৱস্থা অতি সংকটজনক হোৱাত দুয়োজনকে উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰা হৈছে পথ দুৰ্ঘটনাত আহত যুৱক কেইজন সুৰামত্ত অৱস্থাত থকা বুলি জানিব পৰা গৈছে পুনৰবাৰ জনাইছোঁ এক দুৰ্ঘটনাৰ খবৰ শোণিতপুৰৰ চাৰিদুৱাৰৰ এই ঘটনা য'ত পথ দুৰ্ঘটনা 4জনকৈ যুৱক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে স্বাধীনতা দিৱসৰ দিনাখনেই শোণিতপুৰৰ অসম অৰুণাচল সীমান্তৰ 12 মাইলত বনভোজ খাবলৈ যোৱা 4জনকৈ যুৱক দুৰ্ঘটনাত পতিত হৈছে আহত যুৱক কেইজন হৈছে ৰবিন গোৱালা শংকৰ পাইক অঞ্জন শৰ্মা আৰু দীপজ্যোতি ভৰালী ইয়াৰে ৰবিন গোৱালা আৰু শংকৰ শৰ্মাৰ অৱস্থা অতি সংকটজনক হোৱাত দুয়োকে উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰা হৈছে উদ্দেশ্য বাতৰিৰ মাজলৈ সমাজত নেতিবাচক কথা কামৰ মাজত কেতিয়াবা সংঘটিত ইতিবাচক কথা কামে চিন্তাৰ উদ্ৰেক ঘটায় সেয়ে হয়তো চৰ্চালৈ আহিছে এটা নিৰ্মাণৰত পথ কিয়নো আন পথতকৈ ব্যতিক্ৰম এইটো পথ এইবাৰ নিৰ্মাণকাৰী ঠিকাদাৰে চিন্তা কৰিছে ৰাইজৰ কথা ঠিকাদাৰে লাভাংশৰ কথালৈ বিশেষ মন নিদি নিৰ্মাণ কৰিছে এটা গুৰুত্বপূৰ্ণ পথ ৰঙাপাৰাৰ 2 চাহ বাগিচা সোণাজুলি আৰু ঢেণ্ডাই সংযোগী পথৰে 700 মিটাৰ দৈৰ্ঘ্যৰ এছোৱা পথ নিৰ্মাণৰ কাম লাভ কৰিছে জনৈক ৰাভা উপাধিৰ এগৰাকী ঠিকাদাৰে 70 লাখ টকা ব্যয় সাপেক্ষে সম্প্ৰতি নিৰ্মাণৰত পথটিক লৈ সন্তুষ্ট স্থানীয় ৰাইজ যি সময়ত পথ নিৰ্মাণক লৈ ব্যাপক বিসংগতি সংঘটিত হোৱাকে ধৰি দুৰ্নীতি অনিয়মে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে ঠিক সেই সময়তে গড়কাপ্তানি গ্ৰাম্য এই পথটি বৰ্তমানলৈকে সুন্দৰকৈ নিৰ্মাণ কৰা তথা স্থানীয় লোকে সন্তুষ্টি প্ৰকাশ কৰা ঘটনাই চৰ্চা লাভ কৰিছে আমি দেখুৱাইছোঁ পথটোৰ নিৰ্মীয়মান অৱস্থাত থকা কিছু অংশ য'ত এনেদৰে ব্লক পাৰি দিয়া হৈছে আৰু পূৰ্বতে দেখিবলৈ পোৱা যায় যে পথ নিৰ্মাণক লৈ বিভিন্ন ঠিকাদাৰ বিভিন্ন সময়ছোৱাত দুৰ্নীতি সংঘটিত কৰি আহিছে কিন্তু এই পথ নিৰ্মাণক লৈ ইতিমধ্যে সন্তুষ্টি ব্যক্ত কৰিছে স্থানীয় ৰাইজে আমি দেখুৱাইছোঁ এই পথটো ইতিমধ্যে জনৈক ৰাভা উপাধিৰ এগৰাকী ব্যক্তিয়ে নিৰ্মাণ কৰি আছে আৰু সমগ্ৰ এই পথ নিৰ্মাণৰ সময়ছোৱাত স্থানীয় ৰাইজেও সন্তুষ্টি প্ৰকাশ কৰিছে আমি আগবাঢ়িছোঁ এইখন ওপৰত হেমন্ত নাথৰ এক প্ৰতিবেদন সততে পথ নিৰ্মাণ বুলি ক'লে বিসংগতি বা পথ নিৰ্মাণত দুৰ্নীতি সংঘটিত হোৱাৰ কথা বতৰাই সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে কিন্তু আমি আজি এটা ব্যতিক্ৰম পথ দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া হৈছে 700 মিটাৰ দৈৰ্ঘ্যৰ এটা পেভাৰ ব্লকেৰে বনোৱা পথ মই পুনতে পথটি কিদৰে নিৰ্মাণ কৰিছে সেয়া আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ এটা গুৰুত্বপূৰ্ণ পথ দীৰ্ঘদিন ধৰি এই পথছোৱাৰ এটা জৰাজীৰ্ণ অৱস্থাত আছিল আৰু শেহতীয়াকৈ অসম দৰ্শন আঁচনিৰ অধীনত 2019-20 বিত্তীয় বৰ্ষৰ এই পথটি নিৰ্মাণৰ কাম যিগৰাকী ঠিকাদাৰে লাভ কৰিছে এক কথাত কিন্তু এই মুহূৰ্তলৈকে কাম উন্নত মানৰ হোৱা বুলি ক'ব লাগিব এই মুহূৰ্তত যেহেতু পথ নিৰ্মাণত শ্ৰমিকসকল ব্যস্ত হৈ আছে মই স্থানীয় লোকৰ পৰা প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম আচলতে পথছোৱাক লৈ তেওঁলোক কিমান সন্তুষ্ট আপোনালোকৰ ঘৰ ইয়াতে হয় যিহেতু এজন ঠিকাদাৰে এই পথটি বনাই আছে পথটো কেনেকুৱা হৈছে আপোনাৰ এইটো ভালে হৈছে ভালে বনাইছে ভালে হৈছে এইটো ৰাস্তা আগতে তো মানুহে যাব পৰা নাছিলে ইমান বোকা আছিলে এইটো ক'ৰ পৰা ক'লৈ গৈছে মোৰতো এইটো ধান্দাইৰ পৰা চাইছোঁ এতিয়া সোণাজুলি পাৰ যাব নেকি সোণাজুলি যাব নেকি মানে পথটো ভাল হৈছে নে নাই বনোৱা বহুত ভাল হৈছে আগৰ পৰা বহুত ভাল চাইছোঁ
কামটো ধুনীয়া হৈ আছে আৰু দুই চাইডত ৰঙা ৰঙা দিছে বহুত ভাল চাইছোঁ হয় নিশ্চয়কৈ স্থানীয় লোকেও মত ব্যক্ত কৰিছে কিয়নো বিভিন্ন সময়ত আমি বহু পথ নিৰ্মাণৰত পথৰ বাতৰি পৰিৱেশন কৰি আহিছোঁ আৰু সততে ব্যাপক দুৰ্নীতি বা যি অনিয়ম সেই অনিয়ম সংঘটিত হোৱা কথা বতৰাই স্থান লাভ কৰে মই আন এজন লোককো স্থানীয় লোককো দেখা পাইছোঁ দাদা আপোনাৰ ঘৰ ইয়াতে হয় ছাৰ বহুত দিনৰ মূৰত পথটো পকীকৰণ হৈ আছে মানে প্ৰিভাৰ ব্লকৰ ৰাস্তাটোক লৈ কেনেকুৱা ভাল হৈছেনে নাই এতিয়ালৈকে ভাল ছাৰ এতিয়াতো ভালেই হৈ আছে ভাল হৈ আছে হয় নিশ্চয়কৈ স্থানীয় যিসকল লোক প্ৰত্যেকে এটা কথা ব্যক্ত কৰিছে আৰু আমাৰ কেমেৰাটো ধৰা পৰিছে এই দৃশ্য কিয়নো অতি সুন্দৰভাৱে নিৰ্মাণ কৰা হৈছে ৰাজ্যত ভয়ংকৰভাৱে বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা শনিবাৰে 1057 জন কৰোনাত আক্ৰান্ত হৈছে ৭৫,৫৫৮ জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা ২০,৮০৫টা টেষ্টৰ ভিতৰত 1057 জন পজিটিভ চিনাক্ত হৈছে 1057 জনৰ ভিতৰত গুৱাহাটীতে 293 জন চিনাক্ত ৫১,৬৯৩ গৰাকী লোক আৰোগ্য হোৱাৰ বিপৰীতে চিকিৎসাধীন হৈ আছে ২৩,৬৮০ গৰাকী লোক ইফালে কৰোনাত আক্ৰান্ত হৈ ৰাজ্যত প্ৰাণ গৈছে ১৮২ গৰাকী লোকৰ পুনৰবাৰ জনাইছোঁ যে ৰাজ্যত ভয়ংকৰ ৰূপত কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে শনিবাৰে 1057 জন কৰোনাত আক্ৰান্ত হৈছে আৰু লগতে ৭৫,৫৫৮ জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা ২০,৮০৫টা টেষ্টৰ ভিতৰত 1057 জন পজিটিভ চিনাক্ত 1057 জনৰ ভিতৰত গুৱাহাটীতে 293 জন চিনাক্ত কৰা হৈছে ৫১,৬৯৩ গৰাকী লোক আৰোগ্য হোৱাৰ বিপৰীতে চিকিৎসাধীন হৈ আছে ২৩,৬৮০ গৰাকী লোক ইফালে কৰোনাত আক্ৰান্ত হৈ ৰাজ্যত প্ৰাণ গৈছে ১৮২ জনৰ ফলে আজিৰ পৰা আৰম্ভ হৈছে বৈষ্ণো দেৱী মন্দিৰ যাত্ৰা প্ৰথম পৰ্যায়ত ৫০০ তীৰ্থযাত্ৰীক অনুমতি প্ৰদান কৰা হৈছে জম্মু কাশ্মীৰৰ পৰা ৩৭০ ধাৰা প্ৰত্যাহাৰৰ পিছৰে পৰা বন্ধ হৈ আছিল বৈষ্ণো দেৱী মন্দিৰৰ তীৰ্থযাত্ৰীৰ আগমন কিন্তু এতিয়া বৰ্তমান পুনৰবাৰ এই মন্দিৰৰ যাত্ৰা আৰম্ভ হৈছে প্ৰথম পৰ্যায়ত ৫০০ তীৰ্থযাত্ৰীক অনুমতি প্ৰদান কৰা হৈছে জম্মু কাশ্মীৰৰ পৰা ৩৭০ ধাৰা প্ৰত্যাহাৰৰ পিছৰ পৰা বন্ধ হৈ আছিল বৈষ্ণো দেৱী মন্দিৰৰ তীৰ্থযাত্ৰাৰ আগমন পুনৰবাৰ জনাওঁ যে আজিৰ পৰা বৈষ্ণোদেৱী মন্দিৰ যাত্ৰা আৰম্ভ হৈছে প্ৰথম পৰ্যায়ত ৫০০ গৰাকী তীৰ্থযাত্ৰীক অনুমতি দিয়া হৈছে জম্মু কাশ্মীৰৰ পৰা ৩৭০ ধাৰা প্ৰত্যাহাৰৰ পিছৰ পৰা বন্ধ হৈ আছিল বৈষ্ণোদেৱী মন্দিৰত তীৰ্থযাত্ৰীৰ আগমন কিন্তু পুনৰবাৰ ইতিমধ্যে তীৰ্থযাত্ৰীসকলৰ বাবে মুকলি কৰি দিয়া হৈছে বৈষ্ণোদেৱী আৰু প্ৰথম পৰ্যায়ত ৫০০ গৰাকী তীৰ্থযাত্ৰী যাব পাৰিব দেৱীৰ আশীষ ল'বলৈ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতে পুনৰবাৰ বৈষ্ণোদেৱী মন্দিৰত তীৰ্থযাত্ৰীৰ আগমন ঘটা পৰিলক্ষিত হৈছে বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটা কাউলী সংযোগী মঙতা নদীৰ ওপৰত থকা দীঘলীয়া বাঁহৰ দলঙত যোৱা নিশা দুষ্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰিছে স্বাধীনতা দিৱসৰ দিনাখনেই দলংখনত অজ্ঞাত দুষ্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰাক লৈ অঞ্চলটোত চাঞ্চল্যৰ বিৰাজ কৰিছে নৈখনৰ ওপৰত আজিলৈ এখনো পকী দলং নিৰ্মাণ নোহোৱাৰ বাবে ৰাইজে ৫ লাখ টকা গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰিছিল এই দলংখন বিটিচি নিৰ্বাচনৰ প্ৰাক্ষণত এনে ঘটনাই কোনো ৰহস্য থকাৰ সন্দেহ প্ৰকাশ লোকৰ প্ৰচণ্ড শব্দ আৰু জুইৰ লেলিহান শিখাই দপদপকৈ জ্বলি উঠাৰ পিছতে ওলাই আহিছিল স্থানীয় ৰাইজ ইতিমধ্যে জ্বলি শেষ হৈছে বহুখিনি অংশ অঞ্চলটোৰ কেইবাজনো নিবনুৱা যুৱকৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছিল বিগত এটা বছৰ পূৰ্বে এই দলংখন পুনৰ যাতায়াতৰ ক্ষেত্ৰত অচল অৱস্থাৰ দিশে অঞ্চলটোৰ ৰাইজ এইখনত জুই লাগিছে যেতিয়া জুইটো মানে বহুত ডাঙৰকে হৈছে বাঁহ চাহ আপোনাৰ চব বাঁহৰ কাম এইটো বাঁহ আছে চব বাঁহ যেতিয়া ঠাকে ফাটি শব্দ ওলাইছে যেতিয়া গাঁৱৰ মানুহগিলা গম পাইছে আৰু আমাৰ যিখিনি 2জন মানুহ ডিউটি আছিলে ডিউটি মানুহে লগে লগে ফোন কৰিছে আমাক ফোন কৰিছে আমাৰ গাঁৱৰ মানুহ মুৰব্বীগিলাক ফোন কৰিছে মানুহ যিমান সোনকালে পাৰি ইমান সোনকালে আহিছে আৰক্ষী প্ৰশাসনো আহিছে আমি যিমান সোনকালে পাৰিম বাল্টি পানী লৈ ফালে আমি লুমোৱাৰ কাৰণে আমি চেষ্টা কৰিছোঁ আৰু লুমাইছোঁ আমি যিমান কষ্ট নহওক আমি ৰাতি মানুহ 2টা বজাত আহি পেলাই আমি যেনেকৈ নহওক আমি লুমাইছোঁ নহ'লে সেই 2টা বজাত যদি আমি গম নাপালোঁ আমাৰ এইটো নিৰ্মাণ কৰিছোঁ 3-4টা গাঁৱৰ ল'ৰা মিলি পেলাই মোটামুটি 50-60 জন ল'ৰা মিলি আমি দলং নিৰ্মাণ কৰিছোঁ মানে মটৰখনত যেতিয়া এখন পাকা দলং নাই কিবা নাই সেইকাৰণে মানুহ যাতায়াত বন্ধ হৈ যায় যাতায়াত কৰাৰ কাৰণে কিবা এটা সুবিধা কৰিব লাগিব বুলি আমি চৰকাৰকো কৈছিলোঁ একো কৰি দিয়া নাই আমি ৰাইজে মিলি পেলাই ৰাইজৰ কাৰণে
এটা দলং আমি বাহাৰ নিৰ্মাণ কৰি পেলাই এটা বছৰ মানুহে যাতায়াত কৰিছে এই যাতায়াত কৰা এতিয়া বৰ্তমান বন্ধ হৈ পৰিছে বাইক অহা যোৱা বন্ধ হৈ গৈছে মানুহৰ কুমাৰীঘাটৰ পৰা কাউলিৰ পৰা কুমাৰীঘাট যোৱা ৰাস্তা এতিয়া বৰ্তমান বন্ধ হৈ আছে দলং যিখন আছিল মানুহ ইমান দিন যাতায়াত কৰি আছিলে বাৰিষা সময়ত এতিয়া যদি আৰু আজিৰ পৰা যদি আৰু পানী আহে তেতিয়া আৰু যাতায়াত বন্ধ হৈ যাব চৌহত্তৰ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে শনিবাৰে মানকাছৰৰ কুচনিমাৰাত অনুষ্ঠিত হোৱা নাও খেল প্ৰতিযোগিতা কুচনিমাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী বিউটি হালিমাই এই প্ৰতিযোগিতাত অনুষ্ঠিত কৰে প্ৰতি বছৰে প্ৰতিযোগিতাখন অনুষ্ঠিত কৰি আহিছে পঞ্চায়তত এইদৰে পৰম্পৰাগত নাও খেল অনুষ্ঠিত হৈ আছে প্ৰতিটো বছৰে আইন বছৰৰ তুলনাত এইবাৰ প্ৰতিযোগীৰ সংখ্যা কম হৈছে মুঠ 4টা প্ৰতিযোগী দলে নাও খেলত অংশগ্ৰহণ কৰে নাও খেলত জয়ী হোৱা জুৰডাঙ্গা গাঁৱৰ দল কৰোনা মহামাৰীৰ বাবে এইবাৰ প্ৰতিযোগীৰ সংখ্যা কম হয় যদিও উলহ মালহেৰে সকলোৱে নাও খেল পালন কৰা পৰিলক্ষিত হয় গোৱালপুৰা গীত গাই নাও খেল খেলাৰ অন্তত জয়ী হোৱা প্ৰতিযোগীৰ ট্ৰফিৰে পুৰস্কৃত কৰা হয় দেখুৱাইছো দৃশ্য 74 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে মানকাছৰ কুচনিমাৰাত অনুষ্ঠিত নাও খেল প্ৰতিযোগিতাৰ কিছু দৃশ্য এয়া য'ত ইতিমধ্যে 4টাকৈ প্ৰতিযোগীৰ দলে অংশগ্ৰহণ কৰিছে কৰোনা মহামাৰীৰ বাবে এইবাৰ প্ৰতিযোগীৰ সংখ্যা কম যদিও সকলোৱে উলহ মালহেৰে এই নাও খেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে সময় হৈছে মুহূৰ্তৰ পৰা বিদায় লোৱাৰ নমস্কাৰ